মৰিগাঁও নগৰত তিৱা ছাত্ৰ সন্থা প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছে আৰু পুৱাৰ ভাগত মুখ্য কাৰ্যালয়ৰ সন্মুখত পতাকা কৰাৰ পিছতে শ্বহীদ তপন পিছতে বিশাল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত মছং ডাঙৰীয়া তেখেতৰ ওপৰত কিছু কথা জানিম। আজি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পবিত্ৰখনত আপুনি কি ক'ব? আজি সদৰীয়া ছাত্ৰ সন্থাই জন্মগ্ৰহণ কৰা ৩৭টা বৰ্ষত ভৰি দিলে আৰু ৩৭টা বৰ্ষত সদৰীয়া ছাত্ৰ সন্থাই যি জাতীয় যি মৌলিক সমস্যা এই সমস্যাসমূহৰ কাৰণে অহিংস আৰু গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিছিলে আৰু এই আন্দোলনৰ ফলশ্ৰুতিতে তিৱা ছাত্ৰ পৰিষদ ১৯৯৫ চনত গঠন হ'ল। ২০১০ চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু আমি যি মূল দাবী আছিলে ষষ্ঠ অনুসূচীত তিৱা ছাত্ৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা যি মূল দাবী এই দাবী প্ৰতি সঁহাৰি জনাই ইতিমধ্যে যোৱা ২৫ ডিচেম্বৰ তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু জাতীয় সংগঠনৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে। আমি আহ্বান জনাইছো যে যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হৈছিল এই ত্ৰিপাক্ষিক বৈঠকত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ইণ্টাৰলকেট ঘোষণা কৰা যি বিষয় এই ইণ্টাৰলকেট অতি সোনকালে ঘোষণা কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো। অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি ইণ্টাৰলকেট ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছো। ইয়াৰ লগে লগে তিৱা যি ছাত্ৰ সন্থাৰ যি দাবী আছিলে যে ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰা প্ৰাথমিক পৰ্যায়ত ইতিমধ্যে ৬২খন প্ৰাথমিক বিদ্যালয়ত মাধ্যম হিচাপে তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিছে। আমি আদৰণি জনাইছো। কিন্তু ইয়াৰ লগে লগে এই কথাটো ক'ব বিচাৰিছো যে যিহেতুকে তিৱা ছাত্ৰ সন্থাই মানে স্থায়ী শিক্ষক নিযুক্তি প্ৰদান কৰা বিষয়ে আন্দোলন অব্যাহত ৰাখিছিলে ইয়াৰ যি ৬২জন তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিছে স্থায়ী ভাষা শিক্ষক তেখেতটো নহয়। গতিকে আমি আহ্বান জনাব বিচাৰিছো শিক্ষা বিভাগক যাতে অতি সোনকালে যি ২০২৬ বৰ্ষৰ যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব এই নতুন শিক্ষাবৰ্ষক স্পেচিয়েল টেট বিশেষ টেট অনুষ্ঠিত কৰি তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ধন্যবাদ। আছিলে তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত মছঙৰ ভাষ্য আছিলে আৰু এনেদৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰাত তিৱা ডেকা গাভৰুসকলে অংশগ্ৰহণ কৰিছে আৰু মোৰ প্ৰতি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। ৰাইজে বিশাল সাংস্কৃতিক শোভাযাত্ৰা তিৱা আজি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্ষণত এনেদৰে ডেকা গাভৰুসকল ওলাই আহিছে আৰু দলে বলে অংশগ্ৰহণ কৰা পৰিলক্ষিত আছে। তিৱা ছাত্ৰ সন্থা যি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজি বিশাল শোভাযাত্ৰা যি সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰাৰ এক সুন্দৰ পৰিৱেশ আৰু সেই পৰিৱেশ মই সঠিকভাৱে দেখুৱাইছো। মোৰ সঠিক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাই পুনৰবাৰ অনুৰোধ জনাইছো। এয়া হৈছে তিৱা ছাত্ৰ সন্থা ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এক পবিত্ৰখনৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা মৰিগাঁও নগৰত এনেদৰে বিশাল শোভাযাত্ৰা চলি আছে আৰু আমি পোনে দেখুৱাইছো আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰাত যিসকল তিৱা ছাত্ৰ সন্থাৰ যুৱক যুৱতী অংশগ্ৰহণ কৰিছে তাৰে কিছু পৰিৱেশ আমি দেখুৱাইছো। খুব সুন্দৰ এটা পৰিৱেশ এয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ এক সুন্দৰ পৰিৱেশ। এনেদৰে সকলো ডেকা গাভৰুৱে অংশগ্ৰহণ কৰিছে আৰু আমি যি সাংস্কৃতিক শোভাযাত্ৰা দেখিছোঁ সাংস্কৃতিক শোভাযাত্ৰা আচলতে তিৱা ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱস ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এক বিশেষ মুহূৰ্ত বুলি ক'ব লাগিব। কি কাৰণে তিৱা জাতিটোৱে বহুত ত্যাগ স্বীকাৰ কৰাৰ পিছত আজি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিছে আৰু তাৰে আজি যি সাংস্কৃতিক শোভাযাত্ৰা সেই বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ দেখিছো আৰু এনেদৰে বা বাতৰি চাই থাকিবৰ কাৰণে আমাৰ চাই থাকিব এই পাছত শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ